মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কি পুথি আছে আপোনাৰ তাত? মহাপুৰুষ চৰিত পুথি আছে তেওঁ লিখা, আৰু ৰামায়ণখন আছে, আৰু গুণমালাখন আছে, আৰু মাধৱ গুৰুৱে লিখা নামঘোষাখন আছে। বাকী আছিল, কিন্তু ৰাখাৰ কাৰণে উই খাই চব চেছ কৰি দিছে। বহুত পুথি আছিল আৰু শংকৰ গুৰুৰ আখৰ হৈছে একদম চাধা চিধা ভাজ নাই, কিন্তু মাধৱ গুৰুৰ আখৰটোৰ অলপ ভাজ আছে। এক্সিডেণ্ট ষ্ট্ৰ'ক হৈ পেৰালাইচিছ হ'ল। ব্ৰেইনত তেজ জমা খালে, তেজ জমা খাই মই 6 মাহ ক'ব নোৱাৰোঁ একেবাৰে। মই মানুহ না মই নাজানোৱে একো। আজিকালিতো জানেই মানে অসুখৰ কথা বা টকা পইচাৰ কথা, গতিকে আজি মোটামুটি 3 মাহ মই চেকআপত যোৱাই নাই আৰু। হেল্ল' ফ্ৰেণ্ডছ, আজি মই আহিছোঁ পাটবাউসীলৈ, আৰু আপোনালোকে সকলোৱে চিনি পায় মই আজি কোনজন ব্যক্তিৰ কাষত আহিছোঁ। তেখেত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 12 পুৰুষ শ্ৰী ৰত্নাকান্ত দেৱ অধিকাৰী বাপজনা। মই তেখেতৰ ওচৰলৈ আহিছোঁ, আৰু মই এটা খুব গুৰুত্বপূৰ্ণ কথা জানিবৰ বাবে, আৰু খুব এটা ইনফৰ্মেটিভ কথা এটা আপোনালোককো জনাবৰ বাবে মই আহিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজ হাতে লিখা গুণমালা, বা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই লিখা নিজ হাতে লিখা নামঘোষাখন, বা এনেধৰণৰ আৰু বহুতো গ্ৰন্থ, কেইখনমান গ্ৰন্থ তেওঁৰ তাত আছে। আৰু আজি সেই আপুৰুগীয়া গ্ৰন্থসমূহ বা পুথিসমূহ আমি আজি চাম, বুজিম, আপোনালোকক দেখুৱাম যে গুৰুজনাই নিজ হাতেৰে কেনেকৈ লিখিছিল সাঁচিপাতত, গুৰুজনাৰ শংকৰ গুৰুজনা মাধৱ গুৰুজনাৰ আখৰ কেনেকুৱা আছিল সেই সময়ত, বা কি শব্দৰে বা কি ভাষাৰে তেওঁলোকে সাঁচিপাতত লিখিছিল, মই সকলো আপোনালোকক দেখুৱাই আছোঁ। মোৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। বাপ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজ হাতে লিখা কেইখন গ্ৰন্থপুথি, ধৰ্মীয় গ্ৰন্থপুথি আপোনাৰ হাতত আছে? মোৰ হাতত মানে সত্ৰত কুমাৰকুছিত আপোনাৰ শংকৰ গুৰুই লিখা 3খন আছে, আৰু মাধৱ গুৰুই লিখা নামঘোষাখন আছে। বাকী আছিল, কিন্তু ৰাখাৰ কাৰণে উই খাই চব চেছ কৰি দিছে। বহুত পুথি আছিল আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কি পুথি আছে আপোনাৰ তাত? মহাপুৰুষ চৰিত পুথি আছে তেওঁ লিখা, আৰু ৰামায়ণখন আছে, আৰু গুণমালাখন আছে। এই বস্তুকেইখন তাৰমানে একবাৰ দিল্লীলৈ লৈ গৈছিল আপোনাৰ শংকৰদেৱ কলাক্ষেত্ৰ, আৰু তাত ধুনীয়াকৈ মানে মেডিচিন দি বান্ধি কুন্ধি লৈ আহিছিল, আৰু সেই বৰ্তমান এনেকৈয়ে আছে। এইকাৰণে দেখুৱাব পাৰিম আৰু, কিন্তু বাকীবিলাক চব মানে নষ্ট হয়, উই খাই নষ্ট কৰি দিছে আৰু। তো আমি চাওঁ। এখন হৈছে গুণমালা, গুণমালা তেওঁ নিজে লেখা। এই চাওক, মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজ হাতে লিখা গুণমালা। নামঘৰসমূহত এই গুণমালাখিনি আমি স্থাপন কৰি পেলাই আমি ভগৱানক আৰাধনা কৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লিখা
গুণমালাখন নিজ হাতে লিখা গুণমালাখন এইখনেই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজ হাতে লিখা গুণমালাখন। ইয়াৰ পৰা বহুত কপি হৈ পেলাই বেলেগ বেলেগ আটাপুৰুষে লিখিছে, বেলেগ বেলেগ থান বা সত্ৰত আছে, কিন্তু শংকৰদেৱ গুৰুজনাই যিখন প্ৰকৃততে যিখন গুণমালা লিখিছিল সেইখন এইখনে আৰু ইয়াত নহয় কুমাৰকুছিতো আছে আৰু এইখন বৰলচুং বৰলজাৰ ইয়াতো আছে। লাষ্টত যে তেওঁ এই ৰজাৰ হেৰিত এক ৰাতিৰ ভিতৰত লিখি দিছিল। আৰু গুণমালাখন লিখাৰ যি কাহিনী অকণমান ক'ব নেকি? গুণমালাখন লেখাত লিখিছিল, কুমাৰকুছিত লিখিছিল বা আমাৰ এই পাটবখী এইখন শংকৰদেৱ থানতো লিখিছিল, কিন্তু বেছি সংখ্যক মানে ক'ত লিখিছিল? বেছি সংখ্যক নহয়, কুমাৰকুছিতো লিখিছে সম্পূৰ্ণ আৰু এইখন শংকৰদেৱ থানতো লিখিছে। তাৰপিছত সময়ত কি হ'ল, নৰনাৰায়ণ ৰজাই এই যিটো হাতী মাৰি ভুৰুকা দিলে, সেই হাতী মাৰি ভুৰুকা কথাটো তাৰমানে এই সমাজত তাৰমানে ৰজাৰ যিখন সমাজ তাতে কৈছিল ৰজাই হাতী মাৰি ভুৰুকাত ভৰাবা। গতিকে শংকৰ গুৰুই এক ৰাতি লিখিয়ে ভুৰুকাত ভৰাই লৈ গ'ল, লৈ যাই তাতে দেখুৱাই দিলে, সেইটোৱে হাতী মাৰি ভুৰুকাত ভৰোৱা। সৰু সৰু সাঁচিপাতত গুণমালাখন লিখিছিল, তাৰ কাৰণটো কি আছিল? নহয়, এইখন গুণমালাখন হৈছে সৰু, সেইকাৰণে সাঁচিপাত সৰু পাতত লিখিছে। খুব আপুৰুগীয়া মূল্যৱান পুথি মই আপোনাৰ তাত পাইছোঁ, সঁচাকৈ মই আজি বৰ ভাগ্যৱান। আৰু সংৰক্ষণৰ প্ৰয়োজন আছে, গুণমালা প্ৰয়োজন আছে। অকল গুণমালা এইবিলাক এইসকল পুথি নহয় বুলি বস্তু বহুত প্ৰয়োজন আছে। ধৰক পদশিলা আছে বা সত্ৰলতা আছে, শংকৰ গুৰুই মাধৱ গুৰুই কিমান সত্ৰ স্থাপন কৰিছিল, ক'ত কিমান দিন আছিল, বা আটাপুৰুষসকলে ক'ত কিমান মানে সত্ৰ স্থাপন কৰিছিল, গোটেইখিনি তাতেই আছে। গুৰুজনাৰ যি অমূল্য সম্পদ গুণমালাখনৰ সংৰক্ষণৰ যথেষ্ট প্ৰয়োজন। গতিকে এইবিলাক আপুৰুগীয়া বস্তু হৈছে বৰ্তমান। এতিয়া কয় বহুতে বহুত কথা কয়, আৰু ধৰক এই ধৰক আটাপুৰুষে লিখাবিলাকেওতো শংকৰ গুৰু মাধৱ গুৰুৱে লেখা বুলি কয় বহুতে, এনেকুৱা চলিছে বৰ্তমান। ঠিক তেনেদৰে কিন্তু বাকী যিখিনি আমি সত্ৰ বা নামঘৰ আমি দেখোঁ, তাত গুণমালা মানে কি সাঁচিপাতত লিখা গুণমালা আকৌ আমি পাইছোঁ, বা সেইবোৰ মানে এইখন গুণমালাৰ পৰাই কপি কৰা? নাই, কপি কৰা আটাপুৰুষবিলাকে কপি কৰিছিল। আৰু মানে সেইবোৰো মানে সাঁচিপাততেই লিখা আছিল। সেই সময়ত সাঁচিপাতে চলিছিল। মোটামুটি আজি সিদিনাখনক লগি সাঁচিপাতে চলি আছিল। কিন্তু আচল শংকৰদেৱ গুৰুজনাই নিজ হাতে যিখন গুণমালা ৰচনা কৰিছিল সাঁচিপাতত, সেইখনে হৈছে এইখন অৰিজিনেল। এইখন অৰিজিনেল, শংকৰদেৱ থানতো থকাখন অৰিজিনেল হয়। গতিকে এইখনেই হৈছে, আমি সাধাৰণতে সত্ৰ বা নামঘৰবিলাকত আমি গুণমালা স্থাপন কৰোঁ, আৰু গুণমালা স্থাপন কৰি আমি ভগৱানক আৰাধনা কৰোঁ। গতিকে সেই গুণমালাই হৈছে এইখন। আৰু আপুনি আজি আমাক এনেধৰণে দেখুওৱাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ৰাইজকো মই অৱগত কৰাইছোঁ, মই দেখুৱালোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নিজ হাতে লিখা যিখন গুণমালা, সেইখনেই হৈছে এইখন। আপোনালোকে চাওক কিমান মূল্যৱান বস্তু। আৰু কিন্তু এটা কথা ক'বই লাগিব যে পুথিসমূহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেই হওক, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ যি পুথিসমূহ, সেইবোৰ সংৰক্ষণৰ কিন্তু প্ৰয়োজন আছে। গুৰুজনাই লিখা ধৰ্মীয় গ্ৰন্থ মই আজি চালোঁ। সঁচাকৈ মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ, কাৰণ আজিৰ দিনটোত মই গুৰুজনাৰ নিজৰ হাতৰ আখৰ মই আজি দেখিবলৈ পাইছোঁ। মই এই ভিডিঅ'টোৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজক অৱগত কৰিব খুজিছোঁ যে গুৰুজনাৰ হাতৰ আখৰ কেনেকুৱা আছিল। আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকে চাব পাৰিব। গতিকে যি মনৰ যি ভাৱনা,
তেওঁলোকৰ আখৰতে আপোনালোকে ধৰিব পাৰিব। মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। শংকৰ গুৰুৰ আখৰ হৈছে একদম চাধা চিধা ভাজ নাই, কিন্তু মাধৱ গুৰুৰ আখৰটো অলপ ভাজ আছে। আচ্ছা, তো ডিফাৰেঞ্চ সেইটোৱে। কিন্তু দহজনা গুৰুৰ আখৰ বেলেগ আটা পুৰুষ বা কোনো হেৰিৰ লগত নিমিলে আৰু। বাপজনাৰ অলপ অসুখ, শাৰীৰিকভাৱে তেওঁ যথেষ্ট বৰ্তমান দুৰ্বল। আপোনাৰ অসুখৰ কথা অকণমান জানিবলৈ চেষ্টা কৰিছোঁ। অসুখ মানে মোৰ এক্সিডেণ্ট হ'ল আজি 3 বছৰ হ'ল। এক্সিডেণ্ট হৈ ষ্ট্ৰ'ক হৈ পেৰালাইচিছ হ'ল। ব্ৰেইনত তেজ জমা খালে, তেজ জমা খাই মই 6 মাহ ক'ব নোৱাৰোঁ একেবাৰে। মই মানুহ না মই নাজানোৱে একো। লাষ্টত মোৰ ডক্টৰ আছিল GMC ৰমহান ডক্টৰ। এই ডক্টৰে ক'লে কি ঘৰত লৈ যাওক, এইটো মাজে মাজে আহি ইয়াতে হেৰি কৰিব মাহে মাহে। কিন্তু কৈছে তেওঁ আৰু মৃণাল ভূঞা পাঠশালাত যায় মেটাৰনিটিত, তাত গ'লে তাতে আপুনি মৃণাল ভূঞাকে দেখুৱাব। গতিকে ইয়াত অহাৰ দৰকাৰ নাই, আপুনি ইমান দূৰ আহিব নোৱাৰে, গতিকে তাতে দেখুৱাব। আজিলৈকে মই মৃণাল ভূঞাত তাতে ট্ৰিটমেণ্ট কৰি আছোঁ। কিন্তু এই আৰু আজিকালিতো জানেই মানে অসুখৰ কথা বা টকা পইচাৰ কথা। গতিকে আজি মোটামুটি 3 মাহ মই চেকআপত যোৱাই নাই আৰু। অকণমান ফাইনেন্সিয়েল প্ৰব্লেম চলি আছে বাপজনাৰ। এইটোতো ফাইনেন্সিয়েলি হেৰি চলি আছে, কাৰণ মোৰতো একো নাই, চাকৰি বাকৰি এনেকেনে চলি আছোঁ। ধৰক এই শৰণ ভজন বা এইটোৱে আৰু, আমাৰতো আৰু বেলেগ নাই ৰাস্তা, ঠিক তেনেকুৱাই আৰু। গতিকে মই আহ্বান জনাম যে বাপজনাক যাতে আপোনালোকে অলপ চকু মেলি চাই, বাপজনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকেও বাপজনাৰ কাৰণে অকণমান চিন্তা কৰিব, তেওঁৰ ওচৰলৈ আহিব, ধৰ্মীয় কিছু জ্ঞান তেওঁ আপোনালোকক দিব, পুথিসমূহ আছে, কেতিয়াবা চাব বিচাৰিলে আপোনালোকে আহিব পাৰে। আৰু বাপজনাৰ শাৰীৰিকভাৱে অসুস্থ যিহেতুকে তেওঁক অকণমান সহায়ৰ হাত আগবঢ়াব বুলি মই আশা কৰিছোঁ। গতিকে ভিডিঅ'টো মই আজি ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।